Good morning leaders মই প্ৰফেশ্যনেল হেল্থ কোচ জুৰান আলী আপোনালোকৰ লগত আছোঁ। আজিৰ আলোচ্য বিষয়বস্তু মোষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তুৰ পইণ্টটো হ'ল ৰেশ্যনেলাইজিং নাইবা ৰেশ্যনেল থিংকিং। আমি কেনেকুৱা ৰেশ্যনেল থিংকিং কৰোঁ তাৰ ওপৰত দুই এষাৰ কথা ক'বলৈ ওলাইছোঁ। উইনাৰ্ছ মে অলৱেজ থিয়ৰিজ চিম্পেথাইজ বাট দে নেভাৰ ৰেশ্যনেলাইজ। তেওঁলোকৰ চিন্তাধাৰাটো হ'ব যিজন মানুহৰ ৰেশ্যনেল থিংকিং কৰিব আৰু এজন মানুহে উইনাৰ হ'বলৈ চিন্তাধাৰা কৰিব। উইনাৰ আৰু ৰেশ্যনেল থিংকিং কৰা মানুহৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে। সেই কথাখিনি আজি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ। উইনাৰ কাক কোৱা হয় আৰু ৰেশ্যনেল থিংকাৰ কাক কোৱা হয়, তেওঁলোকৰ কি কি কোৱালিটি থাকে, অন দ্য আদাৰ হেণ্ড লছাৰৰ কি কি কোৱালিটি থাকে, সেই কথাখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। চ' বন্ধুসকল, ৰেশ্যনেলাইজিং ইজ এ লছাৰ্ছ গেম। অলৱেজ হেভ এ বুক অফ ফুল এক্সকিউজ। তেওঁলোকৰ জীৱনৰ যিটো কিতাপ, জীৱনৰ যি অধ্যায়, সেই অধ্যায়টোৰ কিহেৰে পৰিপূৰ্ণ হৈ আছে? এক্সকিউজেৰে নাইবা লেম এক্সকিউজেৰে পৰিপূৰ্ণ হৈ আছে। চ' বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে এই ফুল অফ এক্সকিউজ, দ্য বুক অফ এক্সকিউজ নাইবা আমাৰ জীৱনৰ যি অধ্যায়, সেই অধ্যায়খিনি কেনেকৈ আৰম্ভ হয় আৰু তেওঁলোকে কি কয়, সেই কথাখিনি আমি এবাৰ অনুধাৱন কৰিব বিচাৰিছোঁ। যদি আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছোঁ নাইবা আমি যদি সঁচাকৈ এই পৃথিৱীত জয়ী হোৱাৰ কাৰণে আহিছোঁ, তেনেহ'লে আমি এইবোৰ কথা কি কৰিব লাগিব? পৰিত্ৰাণ কৰিব লাগিব। চ' বন্ধুসকল, ৰেশ্যনেল থিংকিঙৰ ভিতৰত তেওঁলোকে কেনেকুৱা ধৰণৰ থিংকিং কৰে, কেনেকুৱা ধৰণৰ মানসিকতা আৰু কেনেকুৱা ধৰণৰ চিন্তাধাৰা, তেওঁলোকে প্ৰথমে কয় আই এম আনলাকি, মোৰ কোনো ভাগ্য নাই, মই একেবাৰে দুৰ্ভাগ্যশালী ব্যক্তি। তাৰপিছত তেওঁলোকে কয় আই এম বৰ্ণ আণ্ডাৰ ৰং ষ্টাৰ্ছ, মোৰ জন্মতিথিটো একেবাৰে ঠিক নহয়, মই এটা ভুল সময়ত জন্মগ্ৰহণ কৰিছোঁ, মোৰ জন্মতিথি মোৰ কাৰণে আনফেভৰেবল। চ' এইবোৰ কথা হ'ব ৰেশ্যনেল থিংকিং কৰা মানুহৰ চিন্তাধাৰা। বন্ধুসকল, ইয়াৰ পিছত তেওঁলোকে আৰু কয় আই এম টু য়ং, মই একেবাৰে সৰু হৈ আছোঁ, মই এই কামটো কৰিব নোৱাৰোঁ নাইবা মই ডাইৰেক্ট চেলিং মোৰ দ্বাৰাই সম্ভৱ নহ'ব। তেওঁলোকে আৰু কয় বন্ধুসকল আই এম টু অল্ড, মোৰ বয়স হৈ গৈছে, মই একেবাৰে বৃদ্ধ হৈ গৈছোঁ, মই এই কামটো কৰিব নোৱাৰিম। চ' দিছ ইজ কল্ড ৰেশ্যনেল থিংকিং। দিছ থিয়ৰী ইজ ন'ন এজ ৰেশ্যনেলাইজিং থিয়ৰিজ। চ' বন্ধুসকল, তেওঁলোকৰ কথাবোৰ আৰু অলপ আমি শুনি লওঁ, নিশ্চয় আমি অনুধাৱন কৰিব পাৰিম। আই এম হেণ্ডিকেপ্টেড, মই শাৰীৰিকভাৱে অক্ষম, তেওঁলোকে ক'ব। কিন্তু মানুহ আচলতে শাৰীৰিকভাৱে অক্ষম নহয়, ফিজিকেলি চেলেঞ্জ। তেওঁলোকৰো কি থাকে? ব্ৰেইন থাকে। তেওঁলোকে কিবা, আজিকালি আমি দেখা পাইছোঁ যে শাৰীৰিকভাৱে অক্ষম ব্যক্তিও পৃথিৱীৰ এনেকুৱা ৱাণ্ডাৰফুল কাম কৰি আছে। চ' এই কথাটো আজিকালি কি হৈ আছে? ভুল প্ৰমাণিত হৈ আছে। তাৰপিছত তেওঁলোকে ৰেশ্যনেল থিংকিং কৰা মানুহবোৰে কয় যে আই এম নট স্মাৰ্ট এনাফ, মই ইমান চালু নহয়, মই ইমান কি নহয়, বুদ্ধিমান নহয়, মই ইমান শক্তিশালী নহয়, মোৰ দ্বাৰা এই কামটো কৰা সম্ভৱ নহ'ব। তেওঁলোকে আগতেই কি কৰি দিয়ে? চাৰেণ্ডাৰ কৰি দিয়ে। চ' দিছ ইজ দ্য গেম অফ লুজাৰ্ছ, দিছ ইজ দ্য গেম অফ ফুল অফ এক্সকিউজ। চ' দিছ ইজ দ্য বুক অফ লেম এক্সকিউজ। চ' বন্ধুসকল, তেওঁলোকৰ আৰু কিছুমান কথা কয়, তেওঁলোকে শুনি লওকচোন। আই এম নট এডুকেটেড, মই শিক্ষিত নহয়, আই এম নট গুড লুকিং, মোৰ সুস্বাস্থ্য নাই নাইবা মই দেখিবলৈ ধুনীয়া নহয়। নেটৱৰ্ক মাৰ্কেটিঙৰ ক্ষেত্ৰত এইবোৰ কথা কেতিয়াও প্ৰযোজ্য নহয়। চ' বন্ধুসকল, আমি নেটৱৰ্ক মাৰ্কেটিঙত আহিলে এইবোৰ যদি আমাৰ এক্সকিউজ থাকে, এই এক্সকিউজখিনি আমাক এই ক্ষেত্ৰত কি কৰিছে? বাধাৰ কাৰণ হৈ পৰিছে। চ' বন্ধুসকল, তেওঁলোকৰ আৰু কিছুমান কথা আছে, সেইখিনি যদি আমি এবাৰ শুনি লওঁ আৰু কি লাগিব? আমাৰ ব্ৰেইনটো অ'পেন হ'ব। তেওঁলোকে কয় আই
I do not have contact. মোৰ কি নাই সমাজত মই মানুহখিনিক ভালদৰে চিনি নাপাওঁ নাইবা মোৰ যথেষ্ট পৰিমাণ মানুহৰ লগত চা চিনাকি নাই নাইবা তেওঁলোকৰ লগত মোৰ কি নাই সম্পৰ্ক নাই I do not have enough money নাইবা মোৰ যথেষ্ট টকা পইচাও নাই এই কামটো কৰাৰ কাৰণে মোৰ টকা পইচাৰ একেবাৰে অভাৱ This is the saying of the losers নাইবা This is the saying of rational thinking so বন্ধুসকল তেওঁলোকে আৰু কয় যে if only I did not have family যদি মোৰ ফেমিলি নাথাকিলেহেঁতেন যদি মোৰ পৰিয়াল নাথাকিলেহেঁতেন তেনেহ'লে যদি মোৰ ঘৰত কান্দতা নাথাকিলেহেঁতেন যদি মই ইনকাম কৰিব নলগাহেঁতেন তেনেহ'লে মই এই কামটো কৰিব পাৰিলেহেঁতেন নাইবা মোৰ পৰিয়াল আছে মই এই কামটো কৰিব নোৱাৰিম If one day I had married right যদি মই ৰাইট সময়ত বিয়া কৰিলোহেঁতেন নাইবা বিয়া পাতিলোহেঁতেন চ' এই লিষ্টটো যদি আমি বঢ়াই যাওঁ এটাৰ পিছত এটা এই এক্সকিউজৰ লিষ্ট কি হৈ যাব ভৰ্তি হৈ যাব চ' বন্ধুসকল আপোনালোকে কেনেকুৱা ধৰণৰ চিন্তাধাৰা কৰে তাৰে প্ৰতিফলন হ'ব এই আমাৰ ৰেচনেল থিংকিং কৰে নে পজিটিভ থিংকিং কৰে যে আপোনাৰ চিন্তাধাৰাটো কেনেকুৱা এই চিন্তাধাৰাৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ এই ডাইৰেক্ট চেলিং চ' বন্ধুসকল আশা ৰাখিছোঁ এনেকুৱা চিন্তাধাৰাৰ পৰা আপোনালোকে ওলাই আহক আৰু জীৱনৰ খোজত আগবাঢ়ি যোৱাৰ কাৰণে আগবাঢ়ি আহক দিছ ৱাণ্ডাৰফুল বিজনেছ আপোনাৰ জীৱনৰ সকলো আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে এনেকুৱা ডাইৰেক্ট চেলিঙৰ লগত আমি জড়িত হ'ব লাগে থ্যাংক ইউ লিডাৰ্ছ ওৱান্স এগেইন টু অল